পঢ়ি আছো লগে লগে বিজনেস এই মানে 18-20 বছৰ বয়সতে জীৱনটো মানে ওচৰৰ পৰা দেখিছো মানুহৰ মনবোৰ ওচৰৰ পৰা চিনিছো কোনে কি কথাত কি কেনেকে কথা কয় কি ভাবে বিজনেস কৰাৰ কাৰণে কাৰ যে কিমান প্ৰবলেম নাম গুণ গোৱাৰ কাৰণে কাৰ কিমান প্ৰবলেম মানে কি কম আৰু জীৱনটো ওচৰৰ পৰা দেখিছো মানুহ চিনিছো যে নহক মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কম এই জাৰ্নি কাৰোবাৰ কথা গুৰুত্ব দিও কোনোবাই আমাক বেয়া কৈছে কোনোবাই আমাক বেয়া পাইছে সেইবোৰ যদি আমি গুৰুত্ব দিও তেতিয়াহলে আমি একো কৰিব নোৱাৰিম আৰু এইবোৰ কথালৈ কেতিয়াবা বহুত বেছি বেয়া লাগে মনটো কিন্তু তেতিয়া ঘৰৰ মানুহবোৰে উৎসাহ দিয়ে মাহঁতে উৎসাহ দিয়ে যে এনেকুৱা নহয় এনেকুৱাহে কৰি যোৱা ভগৱান আছে আৰু সত্য পথত থাকি সৎপথত আছো সৎপথত থাকি কাম কৰি আছো পঢ়ি আছো আপোনালোকে ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ নমস্কাৰ মই মন্তুলিকা কৰ্মব্যস্ততাৰ বাবে আজিকালি আগৰ দৰে ভিডিঅ'বোৰ দিবই নাপাওঁ এতিয়া আকৌ কোনোবাই ভাবিব এবা কি কাম কৰে নমস্কাৰ মই মোৰ পৰিচয়টো দি লৈছো বহুত দিনৰ মূৰত যিসকলে আগৰ পৰাই ভিডিঅ' চাই তেওঁলোকে জানে যেহেতু বৰ্তমান মোৰ নতুন ভিডিঅ' চাই মানুহ জয়েন হৈছে তেওঁলোকে হয়তো নাজানে সেইবাবে কৈ দিছো মই ৰহাৰ পৰা মন্তুলিকা মই ৰহা কলেজত পঢ়ি আছো BA 5th সেমিষ্টাৰ আৰু পঢ়ি থকাৰ লগে লগে মই মোৰ গান তাৰ পিছতে ভিডিঅ' বনোৱা কাম আৰু সৰু সুৰাকৈ বিজনেস এটা কৰি আছো বিজনেসটো আসলতে মোৰ নহয় মোৰ মা পাপাৰ হয় মই আজি 1.5 বছৰ মানৰ পৰা কৰি আছো অনলাইন আৰু মই কৰা কামবোৰ ইউটিউব ইনষ্টাগ্ৰাম আৰু ফেচবুকত শ্বেয়াৰ কৰোঁ কাৰণ এটাই যাতে মোক দেখি আৰু আন 10 জনেও এনেকৈ কাম কৰিবলৈ সাহস পায় কাৰণ আজিকালি মানুহে কেৱল চাকৰিৰ পিছত দৌৰি ফুৰে হয় চাকৰিও লাগে চাকৰিমুখীও হ'ব লাগে কিন্তু তাৰ লগে লগে আমি বৃত্তিমুখীও হ'ব লাগে সেই উদ্দেশ্যে মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁ যাতে সৰু সৰু ভাইটি ভণ্টি সকল মোৰ লগৰ সকলেও উৎসাহ পায় এই যে আপোনালোকে কাপোৰবোৰ দেখিছে এইবোৰ হ'ল সকলোবোৰ বোৱা কাপোৰ আৰু আমি বোৱা কাপোৰ বেচো মোৰ মায়ে আজি 8 বছৰ আগৰ পৰা বিজনেসটো আৰম্ভ কৰিছিল আৰু এতিয়া যেহেতু মই কৰিব পৰা হৈছো মা পাপাৰ অকনমান কষ্ট কমক বুলি মই তেওঁলোকক কামবোৰ কৰাত সহায় কৰোঁ আমাৰ দোকানত পাব চাদৰ মেখেলা চৰিয়া চেলেং গামোচা সকলো ধৰণৰ কাপোৰ পাব এখন বিয়া সকামৰ মানধোৱা কাপোৰ সম্পূৰ্ণকৈ আমাৰ দোকানত আপোনালোকে পাব আৰু মই কাপোৰবোৰ অনলাইন যোগে বেচো আৰু যিসকলে আহিবলৈ পাৰে আমাৰ ঘৰৰ দোকানৰ পৰা আহি ল'ব পাৰে মই WhatsApp নাম্বাৰ দি দিও ওপৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে আপোনালোকৰ মাজৰ এনেকুৱা মানুহ আছে যিসকলে মোক বহুত মৰম কৰে ভাল পায় আৰু দুই এদিন ভিডিঅ' নিদিলে তেওঁলোকে মোক কন্টাক্ট কৰে যে ভণ্টি তুমি কিয় ভিডিঅ' দিয়া নাই আৰু তেওঁলোকৰ যি অনুৰোধ সেই মৰ্মে মই ভাবিছো আজিৰ পৰা যিমান ব্যস্ত থাকিলেও মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই দৃশ্যখিনি আছিল লক্ষী পূজাৰ দিনাখন আমাৰ গাঁৱৰ প্ৰত্যেক বছৰে পাতে আৰু এইবাৰো পাতিলে আৰু দেখিছে আপোনালোকে পূজা মণ্ডপৰ সন্মুখতে আমাৰ জুবিনদাৰ ফটো এনেকৈ তেওঁক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম আৰু আজি প্ৰায় এমাহ দুমাহ মানৰ পিছত মই আপোনালোকক আমাৰ হালকেখন আৰু দোকানখন অকনমান দেখাম বাকি দোকানৰ ফুল কাপোৰৰ ভিডিঅ'বোৰ বাৰু দিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আৰু বিচাৰি ফুৰিব নালাগে মই ভিডিঅ' দিলে আপোনালোকে পাব এখন হ'ল আমাৰ আইতাৰ শালখন এফালে আমাৰ মাৰ শাল মায়েটো বহি আছে যিবোৰ কাপোৰ WhatsAppত অৰ্ডাৰ হয় অৰ্ডাৰ কাপোৰবোৰ বৈ আছে আৰু অৰ্ডাৰ নোহোৱাবোৰ আমি এনেকৈ বৈ থৈ দিও ফটো মাৰি WhatsAppত ষ্টেটাস লগাও তাতে কাপোৰবোৰ অৰ্ডাৰ হয় আৰু ভিডিঅ'টো মই মাজে মাজে দেখাবলৈ চেষ্টা কৰো আৰু এতিয়াৰ পৰা মাজে মাজে নহয় মই যিমান পাৰো হিমানকে দেখাম এয়া হ'ল পিওৰ মাছাইজ খুটাৰ কাপোৰ এখন খালতো মাছাইজ খুটাই আছে আইতাৰ খালতো মাছাইজ আছে আৰু কেবাখনো আমাৰ খাল আছে বেলেগ বেলেগ কালেকচন কৰা আৰু ইফালে দোকানত অকনমানকে সোমাইছো দোকানখন যেটো বন্ধ হৈ আছে সেইকাৰণে মই আপোনালোকক দোকানৰ কাপোৰবোৰ এতিয়া দেখাবলৈ নোৱাৰিম ভিডিঅ'টো কৰি ৰাখিলো আৰু এইফালে আপোনালোকক কাৰোবাক যদি কিবা কাপোৰ কানি লাগে মই যেটো নাম্বাৰ দিয়ে দিছো এই নাম্বাৰটোত মেছেজ কৰিব WhatsAppত আৰু নাম্বাৰটো সেভ কৰি ৰাখিব যাতে আপোনালোকে ষ্টেটাসবোৰ দিলে দেখা পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই আগে পিছে ইমান সাবস্ক্ৰাইব কৰিবলৈ নকওঁ কিন্তু এই কাৰণে কিয় কৈছো মানুহে মোক যেতে লগ পায় তাতে সুধে তোমাৰ ইউটিউব চেনেলটোৰ নাম কি মই নামটো কৈ দিও তেতিয়া তেওঁলোকে সাবস্ক্ৰাইব কৰি নাৰাখে কাৰণে মানে প্ৰবলেম হৈ যায় আকৌ পিছত বিচাৰি নাপায় আকৌ মোক মেছেজ কৰে চেনেলটো দিয়া যি নহওক আজি হয়তো বহুতে গম পালে যি সকলে সুধি থাকে লাক প্ৰশ্ন মই কিছু প্ৰশ্ন উত্তৰ দিছো আৰু মই Q&A ভিডিঅ' এটা বনাম বাৰু বহুতে মোক কৈ আছে কিন্তু কেনেকৈ কি কৰিব লাগে মই যেহেতু নাজানো আপোনালোকে শিকাই দিম ভিডিঅ'টো মই এন্ড কৰিম বুলি ভাবিছিলো কিন্তু নাই নকৰিলো কিয়নো আইতা দুইজনী আহি পেলাই আকৌ হালত বহিলে তাৰ মানে তেওঁলোকে ভাত খাই পেলাই জিৰণি লৈছিলে জিৰণি লৈ আকৌ হালত বহিলে এফালে আমাৰ আইতা আপোনালোকে বিশ্বাস কৰিবনে এই দুইজনী আইতাৰ বয়স 80 বছৰ ওচৰা-ওচৰি আৰু তেওঁলোকে এতিয়াও এই বয়সলৈকে তাঁতশাল বব পৰা হৈ আছে আৰু আপোনালোকক কাপোৰ পিন্ধাই আছে তেওঁলোকে গম পায় মাজতে তেওঁলোকে কাপোৰ বোৱা বন্ধ কৰিছিল যেতিয়াৰ পৰা আমাৰ বিজনেসটো আকৌ ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা তেওঁলোকে আকৌ কাপোৰ বয় আৰু আজি 4-5 বছৰে কন্টিনিউ কাপোৰ বৈ আছে ইফালে আমাৰ আইতাৰ এও ফালতো সব মানে আমাৰ বাটিবোৰ বগাই দিছো তেওঁলোকক যেটো চকুৰ প্ৰবলেম
নাই তথাপিও ৰঙীন সূতাত তেওঁলোকে বাবলৈ কষ্ট পায় বুলি গোটেইকেইখন শালতে আমাৰ বগা সূতাই আছে আৰু বাকী আমাৰ আৰু 10-12খন শাল আছে সেইখিনিও আপোনালোকক মই দেখাম কেতিয়াবালে সময় হ'লে আৰু একদম মজাকে পুৰা হাঁহি হাঁহি তাঁত বাই আছে দেখিছে নাই আৰু এইবোৰ কাৰোবাক কাপোৰ লাগিলে আপোনালোকে জনাব আৰু মই নাম্বাৰটো দিয়ে দিছোঁ আৰু আপোনালোকৰ বহুতৰে মোক মানে যিসকলে আমাৰ দোকানলৈ আহে বহুত দূৰৰ মানুহ আহে তেওঁলোকক লোকেশ্যনবোৰ দিয়ে দিওঁ তথাপিও ঘৰটো চিনি পোৱাত কাৰোবাৰ প্ৰব্লেম হয় সেইকাৰণে মই ভাবিছোঁ অকণমান ৰাস্তাটো আপোনালোকক দেখাই দিওঁ আৰু একদম ভিডিঅ' মানে বহুত দিনত বনাইছোঁ পুৰা হাঁহি ওলাই গৈছেগৈ আৰু মুখত আৰু মই ৰাস্তালৈ গৈ আছোঁ এইফালে মাৰ শাল আইতাৰ শাল আৰু এইফালে আমাৰ দোকানখন একে লগতে আছে যিসকলে আহিছে তেওঁলোকে পুৰা জানেই আৰু একদম দোকানো চাই শালো চাই এইফালে মামীক আমাৰ মায়ে কিবা এটা মোৰ ভিডিঅ' দেখাই দি আছে মই ৰাস্তালৈ গৈ আছোঁ আপোনালোকক মই দেখাই দিম কোনফালৰ পৰা আহিলে আমাৰ দোকানখন কোনখিনি আৰু আমাৰ ঘৰটো মেইনকৈ মানে চিনিয়ে পাব বেৰবাটাম দিয়া ঘৰ এইখিনিত নাই এইফালৰ পৰা ৰহাৰ ফালৰ পৰা যদি আহে আপোনালোকে আৰু এইফালৰ পৰা চাপৰমুখৰ ফালৰ পৰা আহিলে এইয়া দেখিছেনে এইফালৰ পৰা চাপৰমুখৰ পৰা আহিলেও আৰু এইফালৰ পৰা ৰহাৰ পৰা আহিলেও মানে দুই ফালৰ পৰা আহিলেও আমাৰ ঘৰটো আপোনালোকে পাবই আৰু এই বেৰবাটাম দিয়া ঘৰটোৰ চোতালতে দোকানখন আছে সুৰভি গামোচা ঘৰ দোকানখন এখন বেনাৰ মাৰা হৈ আছিলে কিন্তু বেনাৰখন ফালি গ'ল এইখনে আৰু আমাৰ সৰু দোকানখন এই দোকানখনকে আপোনালোকে ইমান মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'বোৰ চোৱাৰ বাবে বহুত ধন্যবাদ কোন ঠাইৰ পৰা ভিডিঅ'বোৰ চাইছে আৰু মোৰ পৰা আপোনালোকে কোনোবাই কাপোৰ লৈছেনে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই